আমাৰ বক্তব্য একেটা কথাই আমি আজি কোচ ৰাজবংশী ছাত্ৰ সন্থাই যি জোৰ সমদলৰ কাৰ্যসূচী লৈছে ইয়াত আমাৰ চুতীয়া যুৱ সন্মিলন অসমৰ সম্পূৰ্ণ সহযোগিতা আছে, সম্পূৰ্ণ সমৰ্থন আছে। আমাৰ এটাই কথা, জাতি মাটি ভেটি সুৰক্ষাৰ কথা যিহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিটো মুহূৰ্ততে কৈ থাকে, গতিকে অসমখন সুৰক্ষিত হ'বলৈ হ'লে থলগিৰি জাতি জনগোষ্ঠী যদি সুৰক্ষিত হ'বলগীয়া হয় তেনেহ'লে জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো বিকল্প নাই। গতিকে আমি এই কাৰ্যসূচীৰ থলীৰ পৰাই আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তেখেতে 25 নৱেম্বৰত বিধেয়ক প্ৰতিবেদন নহয় বিধেয়ক উত্থাপন কৰি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সম্পূৰ্ণ কৰিব বুলি আমাৰ আশা থাকিল। আৰু যদি ইয়াৰ সমাধান সূত্ৰ যদি উলিয়াব নোৱাৰে তেনেহ'লে আমি 6 জনগোষ্ঠী একত্ৰিতভাৱে 2026 নিৰ্বাচনৰ আগত আমি ইয়াতকৈও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।